এতিয়ালৈ যি পঢ়িব বাকী আছে তোমালোকে জানুৱাৰী মাহতে কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰা কাৰণ জানুৱাৰীটো যোৱাৰ পিছতে আহি পাব ফেব্ৰুৱাৰী মান্থ আৰু ফেব্ৰুৱাৰী মান্থত যোনখিনি তোমালোকে ৰেড কালাৰ দি মাৰ্ক দেখা পাইছা তাত তোমালোকৰ এক্সাম হৈ থাকিব আৰু মাজত গেপ থাকিব সেই গেপখিনি তোমালোকে কেনেকুৱাকৈ ইউজ কৰা তাতে ডিপেণ্ড কৰিব তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব যিজন ষ্টুডেণ্টে এক্সাম গেপটো ভালকৈ ইউজ কৰে তাৰ এক্সাম ভাল হয় তো ইয়াত তোমালোকে ডিপেণ্ড কৰিব তোমালোকে ধৰি লোৱা এনেকুৱা মেথছ আছে ছায়েন্স আছে তাৰ মাজত কেমেষ্ট্ৰি কেতিয়া পঢ়িবা বায়'লজি কেতিয়া পঢ়িবা সময় কেনেকুৱাকৈ মিলাবা সেইটোৱে ডিপেণ্ড কৰিব ৰিজাল্ট কেনেকুৱা হ'ব আজি এই ভিডিঅ'টো তাকে ডিছকাছ কৰিম একদম ফাইনেল ষ্ট্ৰেটেজি লৈ আনিছোঁ এক্সাম গেপত কেনেকুৱাকৈ পঢ়িবা এইকেইদিন কেনেকুৱাকৈ পঢ়িবা তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ভাল ৰিজাল্ট কৰিম বুলি ভাবিছা মা দেউতাক প্ৰাউড ফিল কৰাম বুলি ভাবিছা তো তোমালোকে আমাৰ এই চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'বা মই যিমান পাৰোঁ মেট্ৰিক দিয়া ষ্টুডেণ্টসকলক সহায় কৰি আহিছোঁ আৰু সহায় কৰি যাম তো চোৱা আমি চেপ্টাৰবিলাক তিনিটা ভাগত ভগাই ল'ব লাগিব প্ৰথম মই ডিছকাছ কৰি আছোঁ এইকেইদিন কেনেকুৱাকৈ পঢ়িবা যোনবিলাক ছাবজেক্ট টান পোৱা চেপ্টাৰবিলাক তিনিটা ভাগত ভগাই লোৱা ইজি নৰ্মেল আৰু হাৰ্ড ইয়াত মই মেথছৰ এক্সাম্পল লৈছোঁ বহুতো ষ্টুডেণ্টে কৈছে ছাৰ এবাৰ মেথছত ফেইল হৈ যাম মেথছত ফেইল হৈ নোযোৱা এইটো কাম কৰা চোৱা ইজি চেপ্টাৰ লোৱা হাৰ্ড চেপ্টাৰ লোৱা আৰু বাকী যোনখিনি নৰ্মেল লাগে সেইখিনি এটা ছাইডত লিখি দিয়া তো প্ৰথম তোমালোকে ইজি শেষ কৰিব চেষ্টা কৰিবা এতিয়া মেথছতে মই দেখাই দিছোঁ মেথছত ৰিভিজন চেপ্টাৰটো তোমালোকৰ ইজি আছে চেপ্টাৰ নম্বৰ 1 আছে চেপ্টাৰ নম্বৰ 1 2 কিন্তু ইজি হয় ৰিভিজনটো চাবা তাৰ পৰা তোমালোকৰ MCQ আহিব এটা 2 মাৰ্কৰ আহিব পাৰিবা নিশ্চয় কিতাপত থকা MCQ দি দিয়া আৰু চেপ্টাৰ নম্বৰ 1 2 কিন্তু ইজি আছে আৰু ইয়াত কমন কুৱেশ্যন এটা আছে √3 ইৰেচনেল প্ৰুভ কৰা √5 ইৰেচনেল প্ৰুভ কৰা বা 2 + 2 √3 ইৰেচনেল প্ৰুভ কৰা তো তেনেকুৱা নিচিনা এটা মেথছ আহিবই 2 নম্বৰ আহিব সেইটোৰ পৰা সেইটো চাবা নেক্সট 11 নম্বৰ চেপ্টাৰটো অকল 9টা কুৱেশ্যন আছে সেই 9টা কুৱেশ্যনৰ পৰা এটা দিবই কুৱেশ্যনে নাই এটা এক্সাৰচাইজে আহিব 11ৰ পৰা সেইটো চাই ল'বা 6 নম্বৰ চেপ্টাৰটোতো তোমালোকৰ 2-3টা থিয়ৰেম আছে উপপাদ্য আছে সেই উপপাদ্যখিনি কৰি ৰাখা তাৰ পৰা এটা আহিয়ে যাব চেপ্টাৰ 15টো হৈছে প্ৰবেবিলিটি সেইটোও পাৰিবা তোমালোকে তো এইখিনিয়ে যদি তোমালোকে কৰি থৈ দিয়া এই ইজি চেপ্টাৰখিনিয়ে যদি কৰি ৰাখা তেনেহ'লে নিশ্চয় পাছ হৈয়ে যাবা 5 মাৰ্ক আহিয়ে আছে এই ভালখিনি কৰি থৈ দিয়া তোমালোকে যিখিনি সহজ আছে তাৰপিছত তোমালোকে হাৰ্ডখিনিত যাবা আৰু যোনটো চবতছে টান পোৱা চবে 8 নম্বৰ চেপ্টাৰটো টান পোৱা ট্ৰিগন'মেট্ৰি সেই টান পোৱা চেপ্টাৰটো এতিয়া কৰিব নালাগে লাষ্টত চাবা সেইটো সময় পালে প্ৰথম পাৰাখিনি চাই লোৱা যিসকলে মেথছত টান পাই আছা তো মেথছ বেছিয়ে নোৱাৰো কৈ আছা কাৰণে মই দি দিছোঁ বাকীবিলাক ছাবজেক্টটো এনেকুৱা নিচিনা দিব চেষ্টা কৰিম বাৰু মই আৰু আজি আমাৰ মেইন টপিকটো যিহেতু এক্সাম গেপ হয় সেইটো মই ডিছকাছ কৰি আছোঁ বাৰু তাৰপিছত তোমালোকে এই নৰ্মেল টপিকখিনি চাবা আৰু লাষ্টত তোমালোকে এয়া বাকী থকা চেপ্টাৰখিনি চাবা এই দুটা চেপ্টাৰ মই পাৰ্চনেলি টান পাইছিলোঁ আগতে অকণমান কিন্তু এইখিনি চাবা আৰু চেপ্টাৰ নম্বৰ 8টো যদি চবতছে টান পায় লাষ্টত চাবা আৰু ইয়াৰ ভিতৰতে যোনটো লাষ্ট দুটা আছে 12 আৰু 13 তাতো ফ'কাছ কৰিবা আৰু ইয়াৰ ভিতৰত যোনটো 13 নম্বৰ চেপ্টাৰ হয় 13 নম্বৰ চেপ্টাৰটো তাত তোমালোকে গিভেনখিনি লিখি থৈ গুচি আহিবা যদিহে নাজানা কুৱেশ্যন আহি যায় তো ইয়াত গিভেন থাকে লেণ্ড ব্ৰেড সেই গিভেনখিনি লিখিবা ফৰ্মুলাটো বহাই থৈ গুচি আহিবা যদিহে নাজানা তো এনেকৈ যেনেকুৱাকৈ নহওক চেপ্টাৰখিনি কমপ্লিট কৰা এতিয়া আমি ডিছকাছ কৰিম এক্সাম গেপত কেনেকুৱাকৈ পঢ়িব লাগিব এক্সামৰ গেপবিলাকত কেনেকুৱাকৈ তোমালোকে পঢ়িবা চ' ইয়াত মই লিখি থৈ দিছোঁ তোমালোকৰ MIL কেতিয়া আছে ছ'চিয়েল কেতিয়া আছে ইংলিছ কেতিয়া আছে মেথছ কেতিয়া আছে তো এনেকুৱা নিচিনা ধুনীয়াকৈ মই লিখি দিছোঁ আৰু এতিয়া ডিছকাছ কৰিম আৰু চোৱা ফেব্ৰুৱাৰী 1 2 3 4 5 যি চেপ্টাৰ বাকী আছে টান পোৱা এইখিনি সময়ত কৰি ল'বা এই 5টা দিনতে কৰি ৰাখিবা আৰু কমপ্লিট কৰি ল'বা 5 তাৰিখলৈ তাতকৈ দেৰি নকৰিবা যিখিনি পঢ়ি হয় হ'ব যিখিনি নহয় সেইখিনি বাদ দিয়া আৰু কাৰণ ইমানখিনিলৈ তোমালোকে অলৰেডি পঢ়ি দিলাই তাৰপিছত আৰু এক্সট্ৰা চেপ্টাৰ পঢ়িব নালাগে কাৰণ চোৱা আমি যিহেতু লেটাৰ মাৰ্কৰ কাৰণে এইম কৰিছোঁ তো যদি তোমালোকক MIL ছাবজেক্ট যাৰ আছামিজ আছে বা কিছুমানৰ হিন্দীও থাকিব পাৰে চাবা MIL ছাবজেক্টত যদি লেটাৰ মাৰ্ক লাগে যদি তোমালোকক MIL ছাবজেক্টত লেটাৰ মাৰ্ক লাগে তেনেহ'লে এইটো ষ্ট্ৰেটেজি ফ'ল' কৰা তোমালোকে ইয়াৰ 10 তাৰিখৰ আগৰ 4 দিন 6 তাৰিখৰ পৰাই কিন্তু MIL ছাবজেক্ট পঢ়িব লাগিব যদিহে লেটাৰ মাৰ্কছ লাগে তোমালোকক ইয়াত মই ভগাই দি আছোঁ দিনকেইটা কোনটো দিনত কি পঢ়িবা তো তোমালোকক যদি লেটাৰ মাৰ্ক লাগে তেনেহ'লে 4টা দিন মিনিমাম দিব লাগিব তাৰে 6 তাৰিখে আমি কি পঢ়িম আমি প্ৰ'জ পাৰ্টটো পঢ়িম অসমীয়াত আছে গদ্যাংক বুলি তো সেই প্ৰ'জ পাৰ্টটো আমি কৰি কমপ্লিট কৰিম 6 তাৰিখে সেইটো তোমালোকে ফিক্স টাইম দি দিবা তাৰপিছত 7 তাৰিখে আমি পয়েমছখিনি কৰিম তোমালোকৰ যোনখিনি পয়েম আছে আৰু চব পয়েমত কিন্তু এটা কথা সোনকালে হৈ যাব বেছি চেপ্টাৰ নাই পয়েমত প্ৰ'জৰ তুলনাত আৰু সেইটো কাৰণে আমি বৈচিত্ৰ্যময় অসমৰ যোন 3টা কমন কুৱেশ্যন মই বাছি দিছোঁ সেই 3টা কৰি ৰাখা পয়েম আৰু বৈচিত্ৰ্যময় অসম তোমালোকে কমপ্লিট কৰি ৰাখা ইয়াৰ পৰা পাবাই তাৰপিছত নেক্সট এতিয়া আমি চাম 8 তাৰিখে আমি কি চাম ৰাইটিং পাৰ্টটো চাম তোমালোকে চাবা ৰচনা লিখা আদি চাবা তাৰপিছত তোমালোকে এপ্লিকেশ্যন কেনেকৈ লিখিব লাগে আবেদন প্ৰতিবেদন সেইখিনি চাবা তাৰপিছত 9 তাৰিখে কি চাম 9 তাৰিখে আমি অকল গ্ৰামাৰ চাম তো এনেকুৱাকৈ কৰিম আৰু 10 তাৰিখে ৰাতিপুৱা আমি পঢ়ি নাযাওঁ নপঢ়িবা তোমালোকে কাৰণ সেইদিনা যিহেতু প্ৰথম পৰীক্ষা হয় বেছি ষ্ট্ৰেছ নল'বা 10 তাৰিখে আমি নপঢ়োৱে তো আমি 9 তাৰিখৰ ৰাতিলৈ গোটেইখিনি ৰিভাইজ দি শেষ কৰিম আৰু 10 তাৰিখে ডাইৰেক্ট এক্সাম দিব যাম তো সেইটো মাইণ্ডছেট বনাই ল'বা লেটাৰ মাৰ্ক 100% পাবা এইখিনি তোমালোকে ফ'ল' কৰা আছামিজৰ কাৰণে বা MIL ছাবজেক্টৰ কাৰণে এইখিনি কমপ্লিট কৰা তোমালোকে নেক্সট তোমালোকৰ দিগদাৰ হ'ব ছ'চিয়েলৰ আগত অকল 2 দিন বন্ধ আছে 11 আৰু 12 তাৰিখ আছে কি কৰিব লাগিব
তো MIL ছাবজেক্টৰ তোমালোকে এক্সামটো দি আহিবা, দি আহি তোমালোকে অকণমান শুই দিবা, ৰেষ্ট কৰিবা। কিন্তু ৰাতি তোমালোকে ইয়াৰ পলিটিকেল ছায়েন্স আৰু ইকনমিক যোনটো থাৰ্ড পাৰ্ট আছে, পলিটিকেল ছায়েন্স আৰু ইকনমিক্স, সেই চেপ্টাৰখিনি চাবৰ কাৰণে চেষ্টা কৰিবা। তাত ইমান এটা হাৰ্ড চেপ্টাৰ নাই, পলিটিকেলৰ প্ৰথম চেপ্টাৰটো অকণমান দীঘলীয়া হ'ব পাৰে, সেইটো ভালকৈ চাবা। বাকীখিনিৰ পৰা কিন্তু MCQ ধেৰ আহিব, তো ৰিডিং ভালকৈ দি দিবা পলিটিকেল আৰু ইকনমিকৰ। তাৰপিছত 11 তাৰিখে আমি কি চাম? 11 তাৰিখে আমি চাম জিঅ'গ্ৰাফি পাৰ্ট 2। গোটেইখিনি চেপ্টাৰ চাবা, 4টা চেপ্টাৰ আছে জিঅ'গ্ৰাফিৰ, গোটেইখিনি শেষ কৰিব চেষ্টা কৰিবা। মেপখনো চাবা। তাৰপিছত যেতিয়াই জিঅ'গ্ৰাফি শেষ হয় তেতিয়াৰ পৰা হিষ্ট্ৰী আৰম্ভ কৰি দিব পাৰা, বা 12 তাৰিখে ডাইৰেক্ট ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিবা। হিষ্ট্ৰী তোমালোকে চাবা, আৰু হিষ্ট্ৰীটো তোমালোকৰ যদি ৰাতি ভাগলৈ শেষ হয় তেনেহ'লে ৰিভাইজ দিবা এবাৰ। আৰু নেক্সট তোমালোকে চোৱা 13 তাৰিখে ৰাতিপুৱা আমি নপঢ়োঁ, ডাইৰেক্ট এক্সাম দিব যাম, আৰু ছ'চিয়েল ছায়েন্স এক্সামটো ভালকৈ দি থৈ গুচি আহিবা। তো সেইটো ষ্ট্ৰেটেজি তোমালোকে ফ'ল' কৰিবা। নেক্সট এতিয়া ছ'চিয়েলৰ পিছত আছে ইংলিছ। তো ইংলিছত আৰু প্ৰব্লেম, আকৌ 2 দিন দিছে। তাতে কিছুমানৰ আকৌ 14 তাৰিখে ইলেক্টিভো আছে, কিছুমানৰ উডক্ৰাফ্ট আদি ইলেক্টিভ আছে। তো সেইটো তোমালোকে চাই ল'বা, নিজৰ মানে সময় হিচাপে মিলাই ল'বা তোমালোকৰ ইলেক্টিভ আছেনে নাই। মেক্সিমামৰ নাই, কিন্তু কেইজনমান ষ্টুডেণ্টৰ থাকিব পাৰে, তো এইটো চাবা তোমালোকে। নেক্সট 14 তাৰিখে তোমালোকে আমি 15 তাৰিখ আৰু 14 তাৰিখটো কিন্তু দুটা ভাগত ভগাই ল'ব লাগিব। 14 তাৰিখতো 2টা পাৰ্ট কৰিব লাগিব, 15 তাৰিখৰো 2টা পাৰ্ট কৰিব লাগিব। ইয়াতে চোৱা 14 তাৰিখে আমি কি চাম? মেইন বুকখন চাম আৰু ছাপ্লিমেণ্টাৰী কিতাপ চাম। তোমালোকে মেইন বুক আৰু ছাপ্লিমেণ্টাৰী কিতাপ দুখন 14 তাৰিখে শেষ কৰিব চেষ্টা কৰিবা। মই মেইন বুকৰো 1 শ্বট দি থৈ দিছোঁ, তোমালোকৰ 29 মিনিটছমানতে গোটেই কিতাপ শেষ কৰাই দিছোঁ, আৰু ছাপ্লিমেণ্টাৰীও 20 মিনিটতে গোটেই কিতাপ শেষ কৰাই থৈ দিছোঁ। চাই ল'বা, ৰিভিজন হৈ যাব। মেইন বুক আৰু ছাপ্লিমেণ্টাৰী দুটাই কমপ্লিট হৈ যাব। তাৰপিছত আমি চাম ৰাইটিং পাৰ্ট আৰু গ্ৰামাৰ পাৰ্ট, এপ্লিকেশ্যন ৰাইটিং, ষ্টৰি ৰাইটিং, এছে ৰাইটিং চব চাবা। তো এইখিনি তোমালোকে ফ'ল' কৰা। ইংলিছত লেটাৰ পাবাই, আৰু মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম, সেইটো চিন্তা নাই বাৰু। তাৰপিছত ইংলিছৰ পিছত আহিব তোমালোকৰ মেথছৰ এক্সামটো। আজি মই যেনেকুৱাকৈ দেখাই দিলোঁ, প্ৰথম ইজি চেপ্টাৰ, তাৰপিছত মিডিয়াম চেপ্টাৰ, লাষ্টত হাৰ্ড চেপ্টাৰ। বা তোমালোকে ইয়াত এনেকুৱা কৰিবা, চোৱা 17 তাৰিখে তোমালোকে চব ইজি চেপ্টাৰ কমপ্লিট কৰি ৰাখিবা। মানে ইংলিছটো পঢ়িয়েতো তোমালোকে ঘৰত গৈ চাবই পাৰিবা। তো তাৰপিছত তোমালোকে চোৱা চেপ্টাৰ 11, চেপ্টাৰ নম্বৰ 2, চেপ্টাৰ নম্বৰ 1, ৰিভিজন চেপ্টাৰ, যি চেপ্টাৰ তোমালোকে ইজি পোৱা সেইখিনি তোমালোকে 17 তাৰিখে শেষ কৰি ল'বা। 18 তাৰিখে টান পোৱা চেপ্টাৰখিনি কৰি ল'বা, যি তোমালোকে হাৰ্ড পোৱা চেপ্টাৰখিনি তোমালোকে 18 তাৰিখে কৰি ল'বা। আৰু নেক্সট 19 তাৰিখে যি চেপ্টাৰ বাকী থাকিব গোটেইখিনি কমপ্লিট কৰিবা। গোটেইখিনি কমপ্লিট কৰি এবাৰ ফৰ্মুলাখিনি ৰিভিজন দি যাবা। তো এইখিনি তোমালোকে কৰা। তোমালোকৰ মেথছৰ পৰীক্ষাটো ভাল হ'বই, আৰু এতিয়াৰ পৰা মেথছখন কিন্তু পঢ়ি যাই থাকা, নহ'লে একেদিনা পঢ়িব গ'লে কিন্তু দিগদাৰ হ'ব। নেক্সট তোমালোকৰ আছে ছায়েন্সৰ পৰীক্ষা। ছায়েন্সৰ পৰীক্ষাৰ কাৰণে কি কৰিবা? মেথছ তোমালোকে এক্সাম দি আহিবা ঘৰত, অকণমান ৰেষ্ট ল'বা, তাৰপিছত বায়'লজি পঢ়া ষ্টাৰ্ট কৰিবা। প্ৰথম বায়'লজি পঢ়িবা, বায়'লজি পাৰ্টটো ইজি আছে, তো ইমান এটা টান নোপোৱা। বায়'লজি পাৰ্টেদি ষ্টাৰ্ট কৰিবা, প্ৰথম ডায়েগ্ৰাম আদি গোটেইখিনি চাবা। তাৰপিছত 21 তাৰিখে তোমালোকে কি পঢ়িবা চোৱা, 21 তাৰিখে তোমালোকে কেমেষ্ট্ৰি পাৰ্টটো চাবা। বায়'লজিৰ পিছত তোমালোকে কেমেষ্ট্ৰি পাৰ্টটো চাবা, গোটেইখিনি চাই ল'বা। আৰু শেষত তোমালোকে ফিজিক্সটো চাই দিবা। ফিজিক্সৰ লগত তোমালোকে এনভাইৰমেণ্টৰ চেপ্টাৰখিনিও চাই দিবা, 3টামান ইজি চেপ্টাৰ আছে। তো এইখিনি কাম কৰা, বায়'লজি, কেমেষ্ট্ৰি আৰু ফিজিক্স কৰা। তাৰপিছত বহুতৰ পিছত কিন্তু 25 তাৰিখে কিছুমানৰ ইলেক্টিভ আছে, কিছুমানৰ 26 তাৰিখে ইলেক্টিভ আছে। তো তোমালোকে 24 তাৰিখটোৰ মাজত গেপ পাবা, যাৰ 25 তাৰিখে ইলেক্টিভ আছে, আৰু যাৰ 26 তাৰিখে ইলেক্টিভ আছে তোমালোকে 24 আৰু 25 দুদিনে গেপ পাবা। তো তেনেকুৱাকৈ পঢ়া, তোমালোকে ইলেক্টিভটো পাৰিবাই বাৰু। তো বাকী মই যিমান পাৰোঁ সহায় কৰি যাম, তোমালোকে হোৱাটছএপত জইন কৰিবা। আজি প্লেনটো দি দিছোঁ, তোমালোকে অকণমান আইডিয়া পাইছা কোনটো ছাবজেক্ট কেনেকুৱাকৈ পঢ়িব লাগিব। যি ছাবজেক্ট টান পোৱা এতিয়াই কৰি ৰাখা, হোৱাটছএপত জইন কৰিবা, কমপ্লিটলি ফ্ৰী হয়। মই যিমান পাৰোঁ সহায় কৰি গৈ আছোঁ, আৰু আগলৈও কৰি যাম। যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, জইন কৰিবা, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।